ধাৰাসাৰ বৰষুণৰ ফলত কিন্তু জনসমুদ্ৰত পৰিণত হৈছে, একেবাৰে সমুদ্ৰলৈ পৰিণত হৈছে। আমি ক'বলৈ পাৰোঁ যেন শ্ৰীভূমি চহৰ আৰু শ্ৰীভূমি চহৰৰ বিভিন্ন অঞ্চল এই মুহূৰ্তত পানীৰ তলত বুৰ গৈছে। আৰু এই মুহূৰ্তত আমি আপোনালোকক পৰিৱেশ দেখুৱাম, পুৱাৰ ভাগৰ যি পৰিৱেশ, পুৱাৰ ভাগৰ আমি পৰিৱেশ দেখুৱাম শ্ৰীভূমি জিলাত কেনেকৈ নেৰানেপেৰা যি বৰষুণ, নেৰানেপেৰা বৰষুণৰ ফলত কিন্তু যি পানী, এই পানী কিন্তু চাৰিওফালে হৈছে। আমি যদি কওঁ তেনেহ'লে চহৰৰ বিভিন্ন অঞ্চল কিন্তু এই মুহূৰ্তত পানীৰ তলত ডুব গৈছে। আৰু এই মুহূৰ্তত আমি চহৰৰ মাজমজিয়াৰ এলেকাত আছোঁ আৰু য'ত কিন্তু এই মুহূৰ্তত একেবাৰে একাদু পৰ্যন্ত পানী। আৰু আনফালে আমি যদি চাওঁ তেনেহ'লে বিভিন্ন নৈ উপনৈসমূহ কিন্তু অলপ অলপকৈ কিন্তু উদ্ভণ্ডি হৈ উঠিছে। আৰু এই মুহূৰ্তত আপোনালোকক আমি পৰিৱেশ দেখুৱাম, এয়া হৈছে শ্ৰীভূমি চহৰৰ মাজমজিয়াৰ যি পৰিৱেশ, এই মাজমজিয়াৰ পৰিৱেশ আপোনালোকক আমি দেখুৱাইছোঁ। আপোনালোকে দেখিব পাইছে যেন শ্ৰীভূমি চহৰৰ যি মাজমজিয়াৰ যি পৰিৱেশ, এই পৰিৱেশ ND24 দশলক আমি দেখুৱাইছোঁ কিমান পানী, একাদু পৰ্যন্ত পানী। আৰু পানীৰ মাজত কিন্তু বুৰ গৈছে এক প্ৰকাৰ শ্ৰীভূমি চহৰ। আৰু যিমান সময় গৈ আছে ইমানে কিন্তু যি বৰষুণ কিন্তু দি আছে, আৰু যাৰ ফলত কিন্তু যি পানী, এই পানী কিন্তু বৃদ্ধি পাবলৈ ধৰিছে। আৰু আপোনালোকক আমি ND24 দশলক আমি দেখুৱাইছোঁ, এয়া হৈছে শ্ৰীভূমি চহৰৰ যি দৃশ্য, শ্ৰীভূমি চহৰৰ দৃশ্য। আৰু চহৰ একেবাৰে পানীৰ তলত বুৰ গৈছে। আৰু লোকসকলে কেনেকৈ তেওঁলোকৰ বিভিন্ন কামৰ বাবে কিন্তু তেওঁলোকে ঘৰৰ পৰা যিহেতু ওলাইছে, আৰু তেওঁলোকে কেনেকৈ পাৰ কৰিব লগা হৈছে এইখন যিখন পথ আছে, চহৰৰ মাজমজিয়াৰ যি পথ, এই চহৰৰ মাজমজিয়াৰ যি পথসমূহ, এই পথসমূহ কেনেকৈ তেওঁলোকে পাৰ কৰি তেওঁলোকৰ নিজৰ কামৰ বাবে কিন্তু তেওঁলোকে যাব লগা হৈছে। আৰু ND24 দশলক আমি দেখুৱাইছোঁ, এয়া হৈছে শ্ৰীভূমি চহৰৰ যি দৃশ্য, শ্ৰীভূমি চহৰৰ দৃশ্য আপোনালোকক আমি দেখুৱাবলৈ যত্ন কৰিছোঁ। আৰু শ্ৰীভূমি চহৰৰ দৃশ্য আপোনালোকে ND24 কেমেৰাৰ আগত কিন্তু দেখিব পাইছে। আৰু এয়া হৈছে শ্ৰীভূমিৰ দৃশ্য। আনফালে কুচিয়াৰা নৈ আৰু লংগাই নৈৰ কিন্তু বাঢ়নি পানীও কিন্তু বিভিন্ন অঞ্চল কিন্তু বুৰাই পেলাইছে। আনহাতে পাথাৰকান্দিৰ বিভিন্ন অঞ্চলো কিন্তু বুৰাই পেলাইছে। পাথাৰকান্দি, আনকি ৰাতাবাৰী বিভিন্ন অঞ্চল কিন্তু এই মুহূৰ্তত পানীৰ তলত বুৰ গৈছে। আৰু আমি সমান্তৰালভাৱে আমি এই মুহূৰ্তত যি চহৰৰ যি পৰিৱেশ, চহৰৰ পৰিৱেশ আপোনালোকক আমি ND24 দশলক দেখুৱাইছোঁ, কেনেকৈ একেবাৰে জলমগ্ন হৈ পৰিছে শ্ৰীভূমি চহৰ। আৰু চহৰৰ কেইবাখন অঞ্চল এই মুহূৰ্তত পানীৰ তলত যিহেতু আছে, যিসমূহ SDRF NDRF লোকসকল আছে, তেওঁলোকে বিভিন্ন লোকসকলক কিন্তু ঘৰৰ পৰা, যিসকল ঘৰৰ মাজত কিন্তু আবদ্ধ হৈ আছে, এইসকল লোকক কিন্তু তেওঁলোকে ঘৰৰ পৰা বাহিৰ কৰাৰ কামত কিন্তু তেওঁলোকে লাগি পৰিছে। আৰু আপোনালোকক আমি দেখুৱালোঁ ND24 দশলক যেন কেনেকৈ শ্ৰীভূমি চহৰ এই মুহূৰ্তত একেবাৰে পানীৰ তলত বুৰ গৈছে। আৰু একেবাৰে পানীৰ তলত যিহেতু বুৰ গৈছে, আৰু যাৰ ফলত কিন্তু চহৰৰ বিভিন্ন অঞ্চলত কিন্তু SDRF NDRF যিসমূহ নাওসমূহ আছে, এই নাওসমূহ কিন্তু সোমাই গৈছে। আৰু বিভিন্ন লোকসকলক কিন্তু ভিতৰৰ পৰা কিন্তু বাহিৰলৈ তেওঁলোকে লৈ আহিছে। আনফালে আমি যদি চাওঁ তেনেহ'লে বদৰপুৰৰ বিভিন্ন অঞ্চলত কিন্তু ভূমিস্খলন হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।